নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি যিহেতু মই ITBP ইতিমধ্যে এডমিট কাৰ্ডসমূহ মুকলি কৰিছে ট্ৰেডমেনৰ পোষ্ট যেনেকৈ চাফাই কৰ্মচাৰী, বাৰ্বাৰ, কোবলাৰ, টেইলাৰ, গাৰ্ডেনাৰ, তাৰপিছত আকৌ আহিলে এনিমেল ট্ৰেন্সপৰ্টৰ পোষ্ট কিছুমান আছিলে। মই কৈছিলোঁ আপোনালোকৰ এডমিট কাৰ্ড যিহেতু প্ৰথমতে পইনাৰ উইংছৰ আহিছিলে, এতিয়া ট্ৰেডমেনৰ চাফাইৱালা হওক এনিমেল ট্ৰেন্সপৰ্টৰ খুব সোনকালে আহিব বুলি কৈছিলোঁ। ফাইনেলি এনিমেল ট্ৰেন্সপৰ্টৰ এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল। যোৱাকালিয়ে হ'ল, কিয়নো বতৰটো আমাৰ অসমত গম পাইছে কিছুমান ডিষ্ট্ৰিক্টত আমাৰ ইয়াতো বহুত বেয়া আছিলে, কাৰেণ্টো নাই, মোবাইলৰ চাৰ্জো নাছিলে আৰু বহুত গাজনি ঢেৰেকনি, মোবাইল তেনেকৈ চলাব পৰা নাছিলোঁ। এতিয়া ভিডিঅ'টো বনোৱা অলপ লেট হ'লেও একো নাই বাৰু, টাইম যথেষ্ট আছে আপোনালোকৰ হাতত। এনিমেল ট্ৰেন্সপৰ্টৰ এডমিট কাৰ্ড আহিলে। ময়ো যিহেতু য'ত নেকি এপ্লাই কৰিছিলোঁ, আপোনালোকে যদি এপ্লাই কৰিছিলে এইটো চাই লওক। এতিয়া যদি মোৰ প্ৰফাইলটো চাই একচেপ্টেড, মোৰ ফৰ্মখন একচেপ্ট কৰিছিলে। মই যিহেতু যোৱাবাৰ যদি আপোনালোকে কেনেদৰে এই ষ্টেটাছটো চাব নাজানে, ট্ৰেডমেন হওক বা এনিমেল ট্ৰেন্সপৰ্টত যদি এপ্লাই কৰিছিলে বা আপোনালোকে এডমিট কাৰ্ডখন যদি ডাউনলোড কৰিব নাজানে, কেনেদৰে আপোনালোকে ডাউনলোড কৰিব সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাব। সেই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে ধুনীয়াকৈ চাই গোটেই ভিডিঅ'টো কেনেদৰে আপোনালোকে কৰিব লাগিব ফুল ডিটেইলছত চাই ল'ব। এতিয়া মই আপোনালোকক তাইক স্ক্ৰীনশ্বটো দেখাইছোঁ, চাৰ্ভাৰটো যথেষ্ট প্ৰব্লেম হৈ আছে দেখিছে। মোৰ এইখন আছিলে ফৰ্ম ষ্টেটাছ, য'ত নেকি এনিমেল ট্ৰেন্সপৰ্ট মই এপ্লাই কৰিছিলোঁ, একচেপ্টেড ওপৰত দেখিছে। আপোনালোকৰ এইখিনি ৰোল নাম্বাৰ, এইখিনি আপোনাৰ ডেটখিনি কেতিয়া এপ্লাই কৰা, কনষ্টেবল আছিলে এনিমেল ট্ৰেন্সপৰ্ট। মই কৈছিলোঁ আপোনালোকক ভিউ এপ্লিকেশ্যনৰ কিনাৰতে আপোনালোকৰ লাষ্টলৈ যদি চাই বেক বুলি অপশ্যন তাত ওলাব বুলি কৈছিলোঁ, কিন্তু তাত নহয়। এডমিট কাৰ্ডখন আপোনাৰ আহিছে, এইটো দেখিছে এডমিট কাৰ্ড অপশ্যনৰ যিটো নীলা ৰঙৰ সেউজীয়া টাইপৰ হৈ আছে, তাত ডাউনলোড এডমিট কাৰ্ড। এনেদৰে এনিমেল ট্ৰেন্সপৰ্টৰ বৰ্তমান এডমিট কাৰ্ড ইতিমধ্যে আহিলে। এতিয়া মই ক'ত পৰিছে সেইটো দেখাই দিম, আপোনালোকে যদি এপ্লাই কৰিছে চাই লওক। লাইভ আপোনালোকে দেখি আছে, এনিমেল ট্ৰেন্সপৰ্টৰ ফাইনেলি এডমিট কাৰ্ড আহি গ'ল, আপোনালোকে যদি এপ্লাই কৰিছিলে। এতিয়া মোৰ এডমিট কাৰ্ডখন আপোনালোকক দেখাই আছে, চাই থওক। মোৰ যিহেতু অলৰেডি এডমিট কাৰ্ডখন ডাউনলোড কৰিছোঁ, আপোনালোকক লাইভ দেখাই আছোঁ দেখিছে। এইটো ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ এডমিট কাৰ্ড ৰিক্ৰুইটমেণ্ট অফ দ্য কনষ্টেবল এনিমেল ট্ৰেন্সপৰ্ট 2024। এইখিনি মোৰ ডিটেইলখিনি আছে আৰু লগতে কাষ্টটো যিহেতু মোৰ OBC NCL হয়, তাৰপৰা এক্স চাৰ্ভিচন, এইখিনি ধুনীয়াকৈ আপোনালোকে দেখিছে ডিটেইলখিনি। মষ্ট ইম্পৰ্টেণ্ট হ'ল পোষ্ট ডেট, এনিমেল ট্ৰেন্সপৰ্ট আৰু ৰিক্ৰুইটমেণ্ট চেণ্টাৰ। আৰু বহুতৰ হয়তো কুৱেশ্যন আছিলে যে আমাৰ ITBP এপ্লাই কৰিছোঁ হয়, ফিজিকেল দিবলৈ বা ক'ত যাব লাগিব। ফিজিকেলটো মষ্ট ইম্পৰ্টেণ্ট প্ৰথমতে যিহেতু হয়। ফিজিকেল চেণ্টাৰ দেখিছে 55 বেটেলিয়ান ITBP ৰঙামাটি, পোষ্ট অফিচ শোণিতপুৰ, তেজপুৰ, শোণিতপুৰ, আছাম 784153। মানে তেজপুৰ, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিটো 55 বেটেলিয়ান ৰঙামাটিত আছে, তাতে আমাৰ অসমৰ সকলোখিনি পৰিব, টেনশ্যন ল'ব নালাগে, আমাৰ অসমতে চেণ্টাৰ আছে। এইটোত মই আগতো যিহেতু দিছোঁ, সিমান ফিজিকেল হাৰ্ড নহয়, সকলোৱে জানে। 1.6 কিলোমিটাৰ, যাৰ ফিজিকেল আণ্ডাৰ ৱেইট, অভাৰ ৱেইট নাই, তেওঁলোকে ইজিলি কোৱালিফাই কৰিব পাৰিব। 1.6 কিলোমিটাৰ, 1600 মিটাৰ ৰানিং কৰিব লাগিব আপোনালোকে 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত, আৰু লং জাম্প মাৰিব লাগিব 11 ফুট, হাই জাম্প 3.5 ফুট থাকিব ল'ৰা। ছোৱালী 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ডৰ ভিতৰত 800 মিটাৰ, হাই জাম্প 3 ফুট আৰু লং জাম্প 9 ফুট আছে। এইকেইটাই ফিজিকেল, ইমান হাৰ্ড নহয়। তাৰপিছত ফিজিকেল হাইট চেষ্টখিনি জুখিব। মোৰ পৰিছে 29 তাৰিখ 1 মাহ 2025। আপোনালোকে যদি এপ্লাই কৰিছিলে 6টা বজাত ৰিপৰ্টিং টাইমটো দিছে। টেষ্ট এক্টিভিটি মাত্ৰ PET PST, আপোনাৰ ৰানিংটো হ'ব আৰু হাইট চেষ্টখিনি জুখিব, বেলেগ ডকুমেণ্টৰ ইয়াত কোনো ধৰণৰ প্ৰয়োজন নাই। তাহলে এইটো ৰিজাল্টটো কোৱালিফাই হ'লে কোৱালিফাই, নট কোৱালিফাই হ'লে নট কোৱালিফাই দেখাব। ইয়াত ডকুমেণ্টৰ কথা যদি চাই বেলেগ একো নাই, আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ যি আছে, ID প্ৰুফ যিকোনো এটা লৈ গ'লে হ'ব। লগতে এইখন এডমিট কাৰ্ডখন লৈ যাব আপোনালোকে যদি এপ্লাই কৰিছিলে, আৰু যিখন এপ্লিকেশ্যন আপোনালোকে ভৰাইছিলে, যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ওলোৱা নাই, আগৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব, সেই ভিডিঅ'টো চাই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট কৰিও লৈ যায়, সেইখনো দৰকাৰ হ'ব। সেইকেইটা নিলেই হ'ব আৰু কোনো ধৰণৰ ডকুমেণ্টৰ প্ৰয়োজন নাই। এডমিট কাৰ্ড, আধাৰ কাৰ্ড, মানে এখন যিখন এডমিট কাৰ্ড আছে সেইখন, আধাৰ কাৰ্ডটো আৰু আপোনালোকৰ আগৰ এপ্লিকেশ্যন ফৰ্মখন, এই 3টা ডকুমেণ্ট নিলেই হ'ব আৰু কোনো ধৰণৰ ডকুমেণ্ট নিবলৈ প্ৰয়োজন নাই। আপোনালোকে ইজিলি কোৱালিফাই কৰিব পাৰিব। এইটোৱে, আপোনালোকে যদি এপ্লাই কৰিছিলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, কোনটো চেণ্টাৰত, কোন তাৰিখত পৰিছে। চেণ্টাৰ যিহেতু এটা চেণ্টাৰতে হ'ব আমাৰ অসমৰ। সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যিসকলে এপ্লাই কৰিছিলে তেওঁলোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছতে কনষ্টেবল চাফাই কৰ্মচাৰী এডমিট কাৰ্ড আহিব, যেতিয়া আহে মই আপোনালোকৰ লাইভ অতি সোনকালে ভিডিঅ' বনাই দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিছোঁ, টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, আৰু ইনষ্টা আইডিটো দিছোঁ, ফ'ল' কৰি ৰাখিব। আপোনালোকে যদি এপ্লাই কৰিছিলে কোনটো তাৰিখত পৰিছে আপোনালোকে জনাবলৈ নাপাহৰিব। ধন্যবাদ।